নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে আজি গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি তোমালোকলৈ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ প্ৰশ্নকেইটাৰ জৰিয়তে তোমালোকৰ আগন্তুক পৰীক্ষাত অলপ হ'লেও সহায় হ'ব গতিকে আমি দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গংগা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নলিনীৱালা দেৱী আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কোনজন খেলুৱৈৰ জন্মদিনত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কোনজন খেলুৱৈৰ দিনত জন্মদিনটো পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় কোনে কোষ আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা IPS গৰাকী হ'ল কিৰণ বেদী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1925 চনত ভাৰতীয় সাম্যবাদী দলটো গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জাপানৰ ৰাজধানীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টকিঅ' জাপানৰ ৰাজধানীৰ নাম হৈছে টকিঅ' নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নোবেল বঁটা কিমানটা বিষয়ত দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 6টা নোবেল বঁটা 6টা বিষয়ত দিয়া হয় কৰম পূজা কোনটো মাহত পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাদ কৰম পূজা ভাদ মাহত পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোনখন জিলাত ডিগবৈ তেল শোধনাগাৰ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিনিচুকীয়াত ডিগবৈ তেল শোধনাগাৰটো আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তৰ উপনদীখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোৱণশিৰি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হৈছে সোৱণশিৰি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাৰাণসী ভাৰতৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম হৈছে বাৰাণসী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ নদীখন হিমালয়ৰ পূব দিশৰ পৰা উৎপত্তি হৈছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন জনগোষ্ঠীয়ে ইয়াংলি উৎসৱ পালন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিৱা জনগোষ্ঠীয়ে ইয়াংলি উৎসৱটো পালন কৰে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কুতুব মিনাৰ ভাৰতৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নতুন দিল্লীত কুতুব মিনাৰ অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন B1 অভাৱত বেৰি ৰোগ হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগলক ৰঙা গ্ৰহ বুলি জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ
কোন দুটা পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? কোন দুটা পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰিটিছ আৰু মান। ব্ৰিটিছ আৰু মানৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰিছিল? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ক'ভিড-19 ভেকচিন লোৱা ভাৰতীয় প্ৰথম ব্যক্তিজনৰ নাম কি? ক'ভিড-19 ভেকচিন লোৱা প্ৰথম ভাৰতীয়জনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মনীষ কুমাৰ। মনীষ কুমাৰে ভাৰতৰ প্ৰথম ক'ভিড-19 ভেকচিন লৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। চিপকো আন্দোলন কোনখন ৰাজ্যত হৈছিল? চিপকো আন্দোলন কোনখন ৰাজ্যত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত চিপকো আন্দোলন হৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ভাৰতক কিমানটা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? ভাৰতক কিমানটা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 6টা ভাগত ভাৰতক ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে? এজন প্ৰাপ্তবয়স্কৰ মানুহৰ দেহত কিমানডাল হাড় থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 206ডাল। 206ডাল হাড় এজন প্ৰাপ্তবয়স্কৰ মানুহৰ দেহত থাকে। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্কট ক্ৰান্তি ৰেখা। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কৰ্কট ক্ৰান্তি ৰেখা। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। গোপীনাথ বৰদলৈক কিমান চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? গোপীনাথ বৰদলৈক কিমান চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1999 চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামসিংহ আছিল মোগলৰ সেনাপতি। আহোমৰ সেনাপতি আছিল উদয়াদিত্য সিংহ। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ভাৰতত ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়াৰ পৰা হৈছিল? ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1951 চনত। 1951 চনত ভাৰতীয় সংবিধান প্ৰথম সংশোধনী কৰা হৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগন্নাথ বৰুৱা কলেজ যোৰহাট। এক মিনিট। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৰ্ণাটক ৰাজ্যত বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। সাংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ভাৰতে কোন দেশৰ পৰা লৈছিল? সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ভাৰতে কোন দেশৰ পৰা লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইংলেণ্ড। ইংলেণ্ডৰ পৰা সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ভাৰতে লৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান? গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 বছৰ। 5 বছৰ হৈছে গাঁও পঞ্চায়তৰ কাৰ্যকাল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। জাতিংগা কোনখন পাহাৰত অৱস্থিত? জাতিংগা কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰাইল পাহাৰত জাতিংগাখন অৱস্থিত। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ।
শৰাইঘাটৰ দলংখন উদ্বোধন কোনে কৰিছিল? শৰাইঘাটৰ দলংখন কোনে উদ্বোধন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জৱাহৰলাল নেহৰুৱে শৰাইঘাটৰ দলংখন উদ্বোধন কৰা হৈছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ভাৰতত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ভাৰতত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 106খন। 106খন ভাৰতত মুঠ ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মধ্য এছিয়াৰ পৰা। মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। চীন আৰু ভাৰতৰ মাজত কেতিয়া যুদ্ধ হৈছিল? চীন আৰু ভাৰতৰ মাজত কেতিয়া যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1962 চনত। 1962 চনত চীন আৰু ভাৰতৰ মাজত যুদ্ধ হৈছিল। চ' বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিবা। যদি চেনেলটোলৈ নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব, এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগত পাই থাকিবলৈ।